সকললৈ মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু সমবেত সুধীবৃন্দক সাদৰ সম্ভাষণ জনাইছোঁ আৰু প্ৰতিযোগীসকললৈ আমাৰ বিচাৰকসকলৰ হৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিচাৰক আমি 3 মিনিটৰ পাছত প্ৰথমতে এটা আৰম্ভণিতে বেল বাজিব, তাৰ পাছত 3 মিনিটত এটা সংকেত দিয়া হ'ব আৰু 1 মিনিটৰ পিছত ফাইনেল বেল বাজিব। আৰু আমি প্ৰতিযোগীসকলৰ নাম কৈ যাম আৰু পৰৱৰ্তী প্ৰতিযোগীৰ নামো কৈ দিম, সেইকাৰণে পৰৱৰ্তী প্ৰতিযোগী যাতে সাজু হৈ থাকে। গতিকে তুমি কাহিৰ নিশা মোৰ হৃদয়ৰ নিদ্ৰা, তুমি কাহিৰ নিশা মোৰ প্ৰাপ্য সমৰ্থক বস্য, দান কৰি কৰি মই এতিয়া ৰিক্ত, অভিমান কৰি কৰি মই নিঃস্ব, পাৰ্থিৱ জীৱন পদ ৰহস্যৰে মোমায়িত, স্বপ্নাতুৰ মানৱৰ সীমাৰ পৰিধি শেষ, স্বপ্নাতুৰ মানৱৰ সীমাৰ পৰিধি নাই স্বপ্ন ৰচাৰ, নিৰন্তৰ আনন্দৰ মাজতে ক্ষণ আহি যায় স্বপ্ন কথাৰ। আমনি কৰিছিল হে হৃদয়ত, খেৰ কুটা গোটাই বাস সাজিলোঁ নন্দন কাননত, হঠাতে এজাক ধুমুহা আহি ভাঙি পেলালে বাঘটো, জৰ জৰকৈ সৰি পৰিল সপোনটো, সঁচাকৈয়ে সপোনটো মই ৰচা নাছিলোঁ, সপোনটো তুমিয়েই ৰচিছিলা। সবাৰো ওপৰে মানুহক মানুহ বুলি জ্ঞান কৰিছিলে, নাৰীক নাৰী বুলি সন্মান দিছিল। বাইৰে এই যে সুকুমাৰ প্ৰতিভাবোৰ থাকে, সৃজনীশীল প্ৰতিভাবোৰ, লেখিকাখনৰ সহস্ৰ লেখিকাবোৰৰো বাইদেউৰে আছিলে। মই তেতিয়া বহুত কম বয়স মোৰ, বাইদেৱে মোক ইয়াত যেতিয়া সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ অধিৱেশন হৈছিলে, তাত মোক নিৰ্দিষ্ট বক্তা কৰি ভাষণ দিবলৈ বাধ্য কৰে। তই পাৰিবি বুলি মই জানো, সেইকাৰণে তোক কৈছোঁ। আৰু মই মঞ্চত উঠাৰ আগত বাইদেউ ব্যক্তিগত কথা ইমানখিনি আপোনালোকক কৈ লৈছোঁ। মানে এইটোৱে মই বুজো যে পুষ্পা বাইদেউ মানে প্ৰাপ্তি আৰু পূৰ্ণতাৰ প্ৰতি। বাইদেউ চিৰ নমস্যা চিৰস্মৰণ গ্ৰন্থ ৰচনা কৰিছে, আপোনালোকে সকলোৱে জানে, কাৰণ অভিনন্দিতা পুষ্পা বাইদেউ সকলোৱে পাইছে। বাইদেৱে লাভ কৰিছে, বাইদেউ সদস্য ৰত্না হৈছে। সেইগৰাকী বাইদেউ যেতিয়া আমি জানো কৰিব লাগিছিলে, বিভিন্ন ধৰণৰ ফুৰা চকা কৰিব লাগিছিল, বাইদেউ কিন্তু সাংসাৰিক জীৱনত প্ৰৱেশ কৰিছে। সেইগৰাকী বাইদেউ তেতিয়াই সকলো শেষ, বাইদেউ নাথাকিলে, কাৰণ মই কৈছোঁ বাইদেউ গভীৰ আত্মবিশ্বাসী। বাইদেৱে এনেকৈ থকা মানুহ নহয়, বাইদেৱে সেইধৰণে কৰিলে। আৰু তাৰ আগত বাইদেৱে কি কৰি আহিছিল, শিক্ষা শেষ কৰি বাইদেউ ওলাই আহিছিলে। ওলাই আহি দণ্ডধৰ ছোৱালী হাইস্কুলত বাইদেৱে কমখিনি কৰা নাই, জেভেলিন খেলিছিলে, কেৰম খেলিছিলে, বাইদেৱে লুডু খেলিছিলে, এইবিলাকতো অভিনয় কৰিছিলে। জয়মতী মহাবিদ্যালয়ত পঢ়ি থাকোঁতে আপোনালোকে জানে চাগে, বহুতে পিন্ধি নাটকত ল'ৰাৰ ভাও কৰি ভূয়সী প্ৰশংসা লাভ কৰিছিলে। সেইগৰাকীয়ে বাইদেউ যে ছাৰৰ পোচাক প্ৰতিভাটোক চিনি পায়। গতিকে দেৱৰাজ ৰয় বিভিন্ন সময়ত বাইদেউৰ এই প্ৰতিভাবোৰ মানে যি মূল্য আহিব তাৰ দুপাততে চিন, আচলতে সেই বাইদেউৰ চিনটো তলৰ পৰা ওলাই আহিছিলে।
একেবাৰে তৃণমূল পৰ্যায়ৰ পৰা যদি আমি বাইদেউক চাওঁ, স্কুলীয়া শিক্ষা, কলেজীয়া শিক্ষা, বিশ্ববিদ্যালয়ৰ শিক্ষাত বাইদেউ বেলেগ এটা হ'ল। কি কাৰণে বেলেগ? এটি ক্লাছ 8ত পঢ়ে, এটি প্ৰথম শ্ৰেণীত পঢ়ে। বাইদেউ পঢ়িবলৈ বৰ সময় কাৰণে পোৱা নাই। স্নাতকোত্তৰ পৰীক্ষা কি হ'ল? বাইদেউ প্ৰথম শ্ৰেণীত পঢ়িয়ে কিতাপ পঢ়ে। তেওঁ সহপাঠীগৰাকীয়ে যেতিয়া শুদ্ধ কিতাপ থাকিলে মেৰিটৰ, কাৰণ আমাৰ ধাৰণা কিতাপখন মেৰিটলে সৰস্বতী লৰ মাৰে। বাইদেৱে কয় যে পাছত আকৌ বিচাৰি ফুৰোঁতে এটা সময় যাম, এই যে সময় নিশ্চয় মন কৰিব লাগিব। বাইদেউ এই বস্তুটো আছে। আৰু বাইদেৱে এনেকৈ ছোৱালীক নিজৰ কন্যাক জেঠাইকৰ লগত থৈ, পুত্ৰক দেউতাকৰ লগত থৈ বাইদেৱে বিশ্ববিদ্যালয় আছিল। তেনেকৈ এটা কথা ভাবকচোন যে বাইদেউ জন্ম হৈছিল স্বাধীনতাৰ আগত 1937 চনত। নাৰীসকল তেতিয়া ইমান আগবাঢ়ি বাইদেউ আপুনি উঠা নাই, আপুনি চাইড আকৌ সোমাই লৈছে। আবৃত্তি প্ৰতিযোগিতাৰ দ্বিতীয় স্থান লাভ কৰিছে ময়ূৰী খাউন ৰেঞ্জু নেও, যুটীয়াভাৱে পাইছে। আপোনালোক আগবাঢ়ি আহক। ময়ূৰী খাউনে আগতেও পাইছে নেকি? ময়ূৰী খাউনে আগতেও পাইছে, যোৱাবাৰ ফাৰ্ষ্ট প্ৰাইজ না মনত আছে। আৰু এগৰাকী দ্বিতীয় পুৰস্কাৰ একেলগে পাইছে আৰু যুটীয়াভাৱে ৰেঞ্জু নেওক আৰু ময়ূৰী খাউন। ৰেঞ্জু নেওক আছে নাই? প্ৰাইজটো মানে ভাগ হ'ল আৰু সমানে ভাগ। ঠিক আছে। দ্বিতীয় পুৰস্কাৰ পাইছে মুঠ ৩,০০০ টকা। যুটীয়াভাৱে পোৱাৰ কাৰণে দুয়োগৰাকীৰ মাজতে ভাগ কৰি দিয়া আছে সমানে ১৫০০ টকা কৰি আৰু মান পত্ৰ পালে। গৰাকী বৰ্তমান অনুকূলে মান পত্ৰৰ সৈতে মুঠ আৰ্থিক পুৰস্কাৰ লাভ কৰিছে ২,০০০ টকা। বীৰ লাচিত বৰফুকনৰ ৪০৩ বছৰীয়া জন্মদিৱসৰ লগত সংগতি ৰাখি পুষ্পাগৈ সোঁৱৰণি ন্যাসৰ ৮ম বাৰ্ষিক আবৃত্তি প্ৰতিযোগিতাখনি আজি ২৪ নৱেম্বৰ ২০২৫ বৰ্ষ জয়া ভৱনৰ পুষ্পাগৈ সোঁৱৰণি কক্ষত সুন্দৰভাৱে অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাখনিৰ উদযাপন সমিতিৰ হৈ ডক্টৰ বিমলা প্ৰসাদ বৰুৱা,
উদযাপন সমিতিৰ সম্পাদক অনংগ গগৈ পৰিচালনা কৰে। তাইচাবৰ সভাপতি অৱনী কুমাৰ চেতিয়া, সম্পাদক দিব্যধৰ চেতিয়াকে মুখ্য কৰি অনুষ্ঠানটিত আগবঢ়াই নিবলৈ উপসভাপতি বিজয় বৰুৱা যথেষ্ট চেষ্টা কৰা দেখা গৈছে। সেই অনুষ্ঠানৰ লগতে সংগতি ৰাখি আজি প্ৰতিযোগিতাখনি বন্তি প্ৰজ্বলক কৰে শিৱসাগৰৰ তামুলী বজাৰ গোহাঁই গাঁৱৰ দুখৰাখন বংশৰ পুষ্পা গগৈ বংশৰ ভতিজা বোৱাৰী ৰীণা সন্দিকৈ বৰুৱা মহোদয়ে ভতিজা বোৱাৰী পুষ্পা গগৈ। আৰু এই প্ৰতিযোগিতাখনি উদ্বোধন আৰু স্মাৰকপত্ৰ প্ৰদান কৰে জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষা অসমীয়া বিভাগ তথা অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ডক্টৰ বীণাপাণি দেৱী কটকী মহোদয়াই 3জন বিচাৰক ৰূপে ইয়াত নিমন্ত্ৰণ কৰা হৈছিল। ক্ৰমে ডক্টৰ কল্যাণী গোস্বামী মহোদয়া, তেখেত যোৰহাট জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ মুৰব্বী অধ্যাপিকা। দ্বিতীয়গৰাকী ডক্টৰ ৰীতা শৰ্মা, যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰথম মহিলা অধ্যক্ষা আৰু বিশিষ্ট চিকিৎসক ডাক্তৰ অমাত্য প্ৰিয়ম দত্ত মহোদয়াই। তেখেতসকলৰ পৰিচালনাত আজি 4গৰাকী 30 বছৰ ঊৰ্ধৰ মহিলাই প্ৰতিযোগিতাত স্থান পুৰস্কাৰ পাবলৈ সমৰ্থ হয়। প্ৰথমগৰাকী অনন্যা দত্ত, দ্বিতীয় স্থান যুটীয়াভাৱে পাইছে ময়ূৰী খাউন, ৰিঞ্জু নেওগ আৰু তৃতীয় স্থান লাভ কৰিছে জয়া ৰমণীশ্বৰৰে আমাৰে নিজৰ সদস্য আমাৰ গৌৰৱৰ বিষয় মমী কোঁৱৰ গগৈয়ে। তেওঁলোক 3গৰাকী বিশিষ্ট মহিলালৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সমাজৰ 7জন ব্যক্তিক আজি ইয়াত সম্বৰ্ধনা যে জনাইছে আৰু এই আজি মঞ্চত উপবিষ্ট বন্তি প্ৰজ্বলক মহোদয়া, উদ্বোধক মহোদয়া ডক্টৰ বীণাপাণি দেৱী কটকী, বন্তি প্ৰজ্বলক ৰীণা সন্দিকৈ বৰুৱা আৰু বিচাৰক 3জন ক্ৰমে ডক্টৰ কল্যাণী গোস্বামী, ডক্টৰ ৰীতা শৰ্মা আৰু ডাক্তৰ অমাত্য প্ৰিয়ম দত্ত আৰু বিশিষ্ট সাংবাদিক বিশেষকৈ পুষ্পা গগৈ সোঁৱৰণীয়া 2018 বৰ্ষৰ পৰাই চলি আহিছিল, কিন্তু 2021 বৰ্ষৰ পৰা বৰ্তমানলৈকৈ 2জন বিশিষ্ট সাংবাদিক আমাৰ এই অনুষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা তেখেতসকল হ'ল শ্ৰীমন্ত মাধৱ বৰুৱা আৰু পুলক চুতীয়া। এই 7জন বিশিষ্ট ব্যক্তিলৈ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সদৌ শেষত এই যাত্ৰা যাতে অব্যাহত থাকে, তাইচাবৰ সমূহ বিষয়ববীয়া পৰিয়ালবৰ্গ আৰু বিশেষকৈ যিসকল প্ৰতিযোগীয়ে ইয়াত অংশগ্ৰহণ কৰিবলৈ আহে তেওঁলোকেও ভৱিষ্যতে এনেকৈ আহি নিজৰ ব্যস্ততাৰ মাজতো আহি যদি যোগদান কৰে তেতিয়া আমাৰ অনুষ্ঠানটি সাফল্য হয়। বিগত বছৰৰ দৰে এইবাৰো আমাৰ সাফল্য হৈছে বুলি ভাবিছোঁ আৰু ভৱিষ্যতেও এনেদৰে থাকক এই শুভকামনাৰে